নমস্কাৰ মই সত্য শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ ভ্যালেন্টাইন ডে সকলোৱে উদযাপন কৰিলে প্ৰেমিক প্ৰেমিকাই ভ্যালেন্টাইন ডে উদযাপন কৰিলে প্ৰেমিকে প্ৰেমিকাক উপহাৰ দিলে প্ৰেমিকায়ো প্ৰেমিকক উপহাৰ দিলে কিন্তু যি সকল প্ৰেমিক প্ৰেমিকাৰ এক্স আছে আজিকালি সকলোৰে এক্স থাকে এগৰাকী দুগৰাকী বা তাতকৈ অধিক এক্স থাকে প্ৰত্যেকৰে কিন্তু এক্সে ভ্যালেন্টাইন ডেৰ দিনা প্ৰাক্তন প্ৰেমিকক কেনেকৈ মনত পেলালে এনেকুৱা এটা ঘটনা হৈছে যেটো ঘটনা শুনিলে আপোনালোকে হাঁহিব ভ্যালেন্টাইন ডে দিনা এক্সলৈ এটা উপহাৰ পঠিয়ালে প্ৰাক্তন প্ৰেয়সীয়ে যেটো উপহাৰ পঠিয়ালে সেই উপহাৰটো যেতিয়া প্ৰাক্তন প্ৰেমিকে লাভ কৰিলে তেতিয়া প্ৰাক্তন প্ৰেমিকজন বেহুছ হৈ পৰিল কিয় বেহুছ হ'ল বা প্ৰেমিকা গৰাকীয়ে সেই প্ৰাক্তন প্ৰেমিকজনলৈ কি উপহাৰ পঠাইছে সবিস্তাৰে এই মুহূৰ্তত জনাম এই প্ৰতিবেদনত ভ্যালেন্টাইন ডে শুনিলেই প্ৰেম ভাৱ হোৱা এটা শব্দ প্ৰেমিক প্ৰেমিকাৰ মন ফেব্ৰুৱাৰী মাহৰ সেই 7টা দিনত উগুল থুগুল হৈ পৰে আৰু 14 ফেব্ৰুৱাৰীৰ দিনটোত প্ৰেমিক যুগলে ভ্যালেন্টাইন ডে উদযাপন কৰে কোনোৱে পাৰ্কত ফুৰিবলৈ যায় কোনোৱে ৰেষ্টুৰাত যায় কোনোৱে ৰেষ্টুৰেণ্টৰ আন্ধাৰ চুক বিচাৰি ফুৰে আৰু ভ্যালেন্টাইন ডেৰ দিনাই এজনে আনজনক মৰম যাচে বা উপহাৰ দিয়ে মই প্ৰথমে কোৱাৰ ধৰণে প্ৰত্যেকৰে জীৱনত এক্স থাকে অৰ্থাৎ প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকা থাকে প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকালৈ অলপমান হলেও মনত পৰে ভ্যালেন্টাইন ডেৰ দিনা আৰু সেই ভ্যালেন্টাইন ডেৰ দিনাই এগৰাকী মহিলাৰ প্ৰাক্তন প্ৰেমিকলৈ মনত পৰি আৰু প্ৰাক্তন প্ৰেমিকে সেই মহিলাগৰাকীক ঠগি থৈ গৈছিল অৰ্থাৎ ব্ৰেকআপ দিছিল আৰু তাৰ পাছত ভ্যালেন্টাইন ডেৰ দিনাই প্ৰেমিকলৈ মনত পৰাৰ বাবে প্ৰেমিকাই প্ৰাক্তন প্ৰেমিকজনলৈ এটা বিশেষ উপহাৰ পঠিয়ালে উপহাৰটো শুনিলে আপোনালোক আচৰিত হ'ব প্ৰেমিকা গৰাকীয়ে প্ৰাক্তন প্ৰেমিকলৈ উপহাৰ হিচাপে পঠিয়ালে পিজ্জা আপোনালোকে ভাবিছে এইটো এটা সাধাৰণ কথা কিন্তু এটা বা দুটা পিজ্জা পঠিওৱা নাই প্ৰেমিকা গৰাকীয়ে প্ৰাক্তন প্ৰেমিকলৈ পঠালে মুঠ 100টা পিজ্জা নিজৰ প্ৰাক্তন প্ৰেমিকক উপহাৰ হিচাপে ভ্যালেন্টাইন ডেৰ দিনা পঠিয়াই দিলে অৰ্ডাৰ কৰি প্ৰেমিকৰ এড্ৰেছত পঠিয়াই দিলে তাৰ পাছত যেটো কথা মই এতিয়া ক'বলৈ ওলাইছো সেই কথাটো শুনিলে আপোনালোকৰ চকু আৰু কপালত উঠিব যেতিয়া সেই অৰ্ডাৰটো পালেগৈ ডেলিভাৰী বয়ে যেতিয়া 100টা পিজ্জা এটাৰ পাছত আনটো কঢ়িয়াই চিৰি বগাই গৈ প্ৰাক্তন প্ৰেমিকজনৰ দুৱাৰমুখত থৈ কলিং বেলটো যেতিয়া বজালে তেতিয়া প্ৰেমিকজন ওলাই আহিল আৰু প্ৰেমিকজনক ক'লে যে দাদা আপোনাৰ নামত অৰ্ডাৰ আহিছে প্ৰেমিকজনে ভাবিলে হয়তো ভুলবশতঃ কিবা অৰ্ডাৰ আহিব পাৰে গতিকে সাধাৰণ কথা তাৰ পিছত সেই যুৱকজনে সুধিলে যে কি বস্তু অৰ্ডাৰ আহিছে কৈছে আপোনাৰ নামত 100টা পিজ্জা অৰ্ডাৰ আহিছে তেতিয়া সেই প্ৰাক্তন প্ৰেমিকজন আচৰিত হ'ল প্ৰাক্তন প্ৰেমিকজন আচৰিত হোৱাৰ পাছত সুধিলে যে মইতো এনেকুৱা কোনো ধৰণৰ অৰ্ডাৰ কৰা নাই কিন্তু তেতিয়া ডেলিভাৰী বয়জনে ক'লে যে নহয় এয়া আপোনাৰ নামতেই আহিছে যুৱকজনে ভাবিলে যে ঠিকে আছে কোনোবাই হয়তো ভুলতে মোৰ এড্ৰেছত দি দিলে মই ৰাখি থওঁ যেতিয়া তেওঁ 100টা পিজ্জা গ্ৰহণ কৰিবলৈ ল'লে তেতিয়া ডেলিভাৰী বয়জনে আকৌ মাত লগালে তাৰ পিছত ক'লে যে দাদা পেমেন্টটো দিয়ক তেতিয়া সেই যুৱকজনৰ চকু কপালত উঠিল যুৱকজনৰ মূৰত যেন হৰক ভাগি পৰিল কাৰণ যি 100টা পিজ্জা প্ৰাক্তন প্ৰেমিকা গৰাকীয়ে সেই যুৱকজনৰ এড্ৰেছত পঠাইছিল আটাইকেইটা অৰ্ডাৰ কৰা হৈছিল কেছ অন ডেলিভাৰী গতিকে সেই পিজ্জাসমূহৰ পইচা সেই যুৱকজনে ভৰিব লাগিব আৰু প্ৰেমৰ প্ৰত্যাখ্যান কৰাৰ বাবে মহিলা গৰাকীয়ে ভ্যালেন্টাইন ডেৰ দিনাই সেই যুৱকজনৰ সৈতে এনেধৰণে পুতক তুলিলে আৰু এই ঘটনাটো এতিয়া সমগ্ৰ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সামাজিক মাধ্যমত এই বিশেষ ভিডিঅটো বনজুইৰ দৰে বিয়পি পৰিছে আৰু এজন ডেলিভাৰী বয় আপোনালোকে যদি লক্ষ্য কৰে দেখিব এজন ডেলিভাৰী বয়ে এটাৰ পাছত আনটো পিজ্জা কঢ়িয়াই আনিছে বাকচে পিজ্জা কঢ়িয়াই আনিছে কাৰণ 100টাকৈ পিজ্জা কঢ়িয়াই আনিছে চিৰি বগাই ওপৰলৈ উঠি আহি সেই যুৱকজনৰ দুৱাৰদলিত ৰাখিছে আৰু তাৰ পাছত যেতিয়া সেই পিজ্জাসমূহ কেছ অন ডেলিভাৰীত অহা বুলি কয় তেতিয়া সেই যুৱকজনৰ ঠাইত আপুনি বা মই থাকিলেও আপোনাৰো মূৰত হৰক ভাগি পৰিব আৰু সেই যুৱকজনৰ
যেতিয়া সেই অৰ্ডাৰটো আহিলে পিজ্জাসমূহ আহিলে তেতিয়া সেই যুৱকজনৰ অৱস্থাটো তেনেকুৱাই হ'ল তাৰ পাছত যুৱকজনে সেই যিসমূহ অৰ্ডাৰ যিসমূহ পিজ্জা সেই পিজ্জাসমূহ গ্ৰহণ নকৰোঁ বুলি ক'লে আৰু তাৰ পাছত সেই সমগ্ৰ বিষয়টো আৰক্ষী থানা পালেগৈ আৰু আৰক্ষী থানা পালেগৈ ভিন্নজনে মন্তব্য কৰিছে যে এটা ডেলিভাৰী বয় বা এটা ফুড ডেলিভাৰী সফটৱেৰ বা এপৰ জৰিয়তে ইমানসমূহ বস্তু একেলগে অৰ্ডাৰ দিয়াটো সম্ভৱ নাই তাকো কেছ অন ডেলিভাৰী যদি আগতীয়াকৈ পেমেন্ট কৰে তেন্তে কোনো কথা নাই কিন্তু কেছ অন ডেলিভাৰীত 100টাকৈ পিজ্জা অৰ্ডাৰ কোনোবা কোম্পানীয়ে লয় জানো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু তাৰ পাছত মন্তব্য কৰিছে যে যদি সেই ব্যক্তিজনে যুৱকজনে সেই বস্তুসমূহ ক্ৰয় নকৰে পিজ্জাসমূহ ক্ৰয় নকৰে তেন্তে সেই খাদ্যসমূহ বেয়া হৈ যাব কিমান খাদ্য নষ্ট হ'ব এনেকুৱা ধৰণৰ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অৱশেষত গম পোৱা গ'ল যে আৰক্ষী অভিযান চলাই গম পালে যে এগৰাকী মহিলাই সেই অৰ্ডাৰটো পঠাইছিল সেই যুৱকজনলৈ যিগৰাকী মহিলা সেই যুৱকজনৰ প্ৰাক্তন প্ৰেমিকা আছিল গতিকে ভেলেন্টাইন ডেৰ দিনাই বপুৰাই বৰ বেয়াকৈ এটা চক খালে বৰ বেয়াকৈ সেই যুৱকজনৰ লগত এই ঘটনাটো ঘটিল ভেলেন্টাইন ডেত সকলোৱে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত বয়ফ্ৰেণ্ডৰ লগত সকলোৱে উদযাপন কৰিলে প্ৰেমৰ দিৱস উদযাপন কৰিলে কিন্তু ভেলেন্টাইন ডেৰ দিনাই গুৰুগ্ৰামৰ সেই যুৱকজনৰ সৈতে এই অনাকাংক্ষিত ঘটনাটো ঘটিল আৰু সেই যুৱকজনৰ হয়তে হোৱা এই ঘটনাটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅটো ভাইৰেল হৈ পৰিছে আৰু প্ৰেমৰ দিৱসৰ সেই মধুৰ সময়ছোৱাত যুৱকজনৰ সৈতে হোৱা এই ঘটনাৰ পাছতে যুৱকজনে এতিয়া শংকিত হৈছে যুৱকজন এতিয়া চিন্তিত হৈ পৰিছে আৰু সেই যুৱকজনৰ যিগৰাকী প্ৰাক্তন প্ৰেমিকা সেই প্ৰেমিকা গৰাকীয়ে কেৱল মাত্ৰ পুতক তুলিবৰ বাবে প্ৰতিশোধ লবৰ বাবে সেই ধৰণৰ কাম কৰিলে 100টা পিজ্জা প্ৰথমে অৰ্ডাৰ কৰিলে যুৱকজনৰ এড্ৰেছত তাৰ পিছত কেছ অন ডেলিভাৰী অপচনত ক্লিক কৰি সেই বস্তুসমূহ অৰ্ডাৰ কৰিলে আৰু তাৰ পাছত সেই যুৱকজনৰ অৱস্থাটো তেনেকুৱা হ'ল গতিকে আপোনালোকে ভাল পাওক কাৰোবাক আপোনালোকে প্ৰেম কৰক কাৰোবাক মৰম কৰক কিন্তু ঘপককৈ কাকো এৰি নিদিব আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি কাৰণ এবাৰ দুবাৰ ঠগাৰ পাছত কিছুমানে হয়তো পুতক তুলিব বিচাৰি ফুৰে গতিকে আপোনালোকো সাৱধান হওক আপোনাৰ হয়তো এনেকুৱা ঘটনা সংঘটিত হ'ব পাৰে গতিকে আপোনাৰ যিগৰাকী প্ৰেমিকা আছে বা যিজন প্ৰেমিক আছে তেওঁৰ লগতে সুখেৰে থাকক তেওঁকে মৰম কৰক তেওঁক এৰি আনলৈ নাযাব তেওঁক এৰি আপুনি আনৰ কাষ নাচাপিব নহলে আপোনাৰ হয়তো সেই যুৱকজনৰ সৈতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে ধন্যবাদ চাই থাকিব টিভি সংবাদ